টাই-আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপা নাহৰকটীয়া মহকুমা সমিতিৰ উদ্যোগত চাচনি আঞ্চলিক সমিতি আৰু নাহৰকটীয়াবাসী ৰাইজৰ সহযোগত 12 বছৰৰ অনূৰ্ধ্ব মহাবীৰ লাচিত বৰফুকন কাপ 28 ডিচেম্বৰৰ পৰা দুদিনীয়াকৈ নাহৰকটীয়া ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামত আৰম্ভ হৈছে। প্ৰতিযোগিতাৰ আৰম্ভণিতে পুৱা পতাকা উত্তোলন কৰে টাইপা কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি অনন্ত ফুকনে। স্মৃতি তৰ্পণ কৰে টাইপা মহকুমা সমিতিৰ সম্পাদক পৱন গগৈ। বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে মহকুমা সমিতিৰ কাৰ্যকৰী সভাপতি হেমাংগ গগৈ। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফুটবলাৰ টছেন বৰাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ভাতৃ ৰাজেন বৰাই। উদ্বোধনী খেলখনত নাহৰকটীয়া ফুটবল একাডেমীয়ে পাভজান কঠালগুৰি ফুটবল দলক 1-0 গলত পৰাজিত কৰে। প্ৰতিযোগিতাৰ মাজতে ৰাষ্ট্ৰীয় ফুটবলাৰ কাজল হাজৰিকাক টাইপাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। নমস্কাৰ, খুব টাং আমি সকলোৱে উদযাপন সমিতি হয় আপোনালোকক সকলোকে শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আমাৰ নাহৰকটীয়া মহকুমা সমিতি টাইপাই চাচনি আঞ্চলিক আৰু নাহৰকটীয়া আঞ্চলিক বৃহত্তৰ নাহৰকটীয়াবাসীৰ সহযোগত প্ৰথমবাৰৰ বাবে মহাবীৰ লাচিত বৰফুকন কাপ 2024 নামেৰে 12 বছৰ অনূৰ্ধ্ব ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছে নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত। ইতিমধ্যে 12টা দলে ইয়াত অংশগ্ৰহণ কৰিছে। নামৰূপ টাউন ক্লাব, কপৌহোৱা নৱজ্যোতি সংঘ, মাহমৰা ক্লাব, নাহৰকটীয়া ফুটবল একাডেমী, নাহৰকটীয়া PPFA, দুলেজান ফুটবল কোচিং চেণ্টাৰ, দুলেজান ফুটবল একাডেমী, পাভজান কঠালগুৰি ফুটবল দল, টেঙাখাট ফুটবল দল আৰু লাংকাচি ফুটবল দল। এই গোটেই কণ শিশুসকলে আহি আমাৰ এই সেউজীয়া জলিচাত এখন আজিৰ দিনটোত দুদিনীয়াভাৱে খেলিবলৈ আহি যি এটা পৰিৱেশ সৃষ্টি কৰিছে, আমি গোটেই খেলুৱৈসকলৰ কাৰণে আমাৰ পিনৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু মহাবীৰ লাচিত বৰফুকনৰ অসমৰ গৌৰৱ, যিহেতু বুৰঞ্জীত পাতত জিলিকি আছিল, আমাৰ ল'ৰাহঁতে জনা নাছিল, আমাৰ টাইপাই আগবাঢ়ি আহিছে। তেখেতৰ নাম খেলুৱৈসকলক অকণমান হ'লেও জনমানসত চিনাকি কৰি দিয়াৰ আশাৰে আৰু সেই মহাবীৰ লাচিত কাপ নাম দি এই খেলখন আয়োজন কৰিছে। খেলখন আমি সুচাৰুৰূপে হ'ব বুলি আশা ৰাখিছোঁ আৰু সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। আৰু অহাকালিলৈ চূড়ান্ত খেল হ'ব। চূড়ান্ত খেলত সকলো দৰ্শক আমাৰ ৰাইজে আহি আমাৰ সহযোগিতা আগবঢ়াবলৈ আশা ৰাখি খেলখন সুচাৰুৰূপে হোৱাক লৈ আমি অত্যন্ত আমাৰ আশাবাদী। আৰু লগতে বিশেষকৈ পৱন আৰু হেমাংগ এই দুজন নাহৰকটীয়া মহকুমাৰ যি মূলধাৰী নেতা, সিহঁতে আগবঢ়াই নিছে। দুজনলৈ মোৰ পিনৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু সকলোলৈ সেৱা জনাই মোৰ চমু এই ক'বলৈ আশা ৰাখিছোঁ কাইলৈ খেলখন অনুষ্ঠিত হ'ব ভালকৈ, তাকে আশা ৰাখিছোঁ। ধন্যবাদ। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।